Krishna 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 Hare 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 Rama Hare Rama 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 Hare 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 Krishna Jaya Kunda Bihari Hare Krishna Hare Namam Kimirandhasa Gyananjana Salakaya Saksuronmito Yanam Tasmai Shri Gurve Namah তোমালোকে হরে কৃষ্ণ 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 হরে 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 রাম 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 হরে 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 কৃষ্ণ 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 হরে 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 রাম 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 হরে 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 কৃষ্ণ ভাৰতীয় সনাতনী সভ্যতা সংস্কৃতিৰ ওপৰত এটা বিশেষ জনগোষ্ঠীয়ে বিভিন্ন প্ৰকাৰে আক্ৰমণ চলাই এই আমাৰ 5000 বছৰীয়া পৰম্পৰা সভ্যতা সংস্কৃতিক নিশেষ কৰিবলৈ উঠি পৰি লাগিছে। বিশেষভাৱে বৰ্তমান অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰচেষ্টাত এই বিশেষ জনগোষ্ঠীটোক কিছু নাকি লগাবলৈ চেষ্টা কৰা হৈছে যদিও এই বিশেষ জনগোষ্ঠীটোৱে বিভিন্ন প্ৰকাৰে আজিও খিলঞ্জীয়া মানুহৰ ওপৰত বিভিন্ন প্ৰকাৰে হেঁচা দিবলৈ চেষ্টা চলাই আছে। আমাৰ এই সনাতনী সভ্যতা সংস্কৃতিৰ যি 5000 বছৰীয়া ইতিহাস আছে এই ইতিহাসক নতুন প্ৰজন্মৰ মাজত পৰিচয় কৰাই দিয়াৰ উদ্দেশ্যে আমি এইবাৰ জন্মাষ্টমী মহোৎসৱৰ লগত সংগতি ৰাখি প্ৰত্যেকখন বিদ্যালয় মহাবিদ্যালয়লৈ গৈ নতুন প্ৰজন্মৰ যুৱক যুৱতীসকলক আমাৰ পৰম্পৰা আমাৰ সভ্যতা আমাৰ সংস্কৃতিৰ সৈতে আমি চিনাকি কৰাই দিব বিচাৰিছোঁ আৰু সেই উদ্দেশ্যে গুৰুকুলত কৃষ্ণ কথা শীৰ্ষক এই বিশেষ অনুষ্ঠানটো আয়োজন কৰা হৈছে। প্ৰত্যেকখন বিদ্যালয় মহাবিদ্যালয়ৰ নতুন প্ৰজন্মৰ যুৱক যুৱতীসকলক আমাৰ সভ্যতা সংস্কৃতিৰ প্ৰতিটো দিশ ভাগৱত গীতা মহাভাৰত ৰামায়ণৰ সকলো দিশ আমি আলোকপাত কৰাই দিব বিচাৰিছোঁ আৰু হৃদয়ঙ্গম কৰাব বিচাৰিছোঁ যাতে ভৱিষ্যত দিনত আমাৰ সমাজখন সৰ্বাংগ সুন্দৰ হয়। প্ৰত্যেকেই গীতাৰ শ্লোক ভাগৱতৰ শ্লোক এইসমূহ হৃদয়ঙ্গম কৰি আমাৰ এখন সৰ্বাংগ সুন্দৰ সমাজ গঢ়াত সকলোৱে আগভাগ লয় সেই উদ্দেশ্যে এই গুৰুকুলত কৃষ্ণ কথা শীৰ্ষক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। বিশ্ব হিন্দু পৰিষদৰ গুৱাহাটী মহানগৰ সমিতিৰ সৌজন্যত আমাৰ উত্তৰ পূব প্ৰান্তৰ নিৰ্দেশত আমি ডিমৰীয়া এটা প্ৰখণ্ড আমাৰ নতুনকৈ গঠন হৈছে আৰু সেই গঠন হোৱা প্ৰখণ্ডৰ দ্বাৰাই আমি ইয়াতে অৰ্থাৎ সোণাপুৰত ভগৱান শ্ৰীকৃষ্ণৰ জন্ম মহোৎসৱ আমি পালন কৰিবলৈ গৈ আছোঁ ছেপ্টেম্বৰ মাহৰ 12, 13, 14 তাৰিখে আৰু এই উদ্দেশ্যে আমি বহুতখিনি কাৰ্যসূচী হাতত ল'ব লগা হৈছে। এইকাৰণেই যে বৰ্তমান আধ্যাত্মিকভাৱে শিশুবিলাকক বিশেষকৈ আমাৰ নৱপ্ৰজন্মক উদ্বুদ্ধ কৰিবৰ কাৰণে আমি বিশ্ব হিন্দু পৰিষদে এটা বিশাল কাৰ্যসূচী লৈছোঁ আৰু যিটোৰ কাৰণে আমি বৰ সৌভাগ্যৱান যে সোণাপুৰৰ ৰাইজে আমাক বিপুল সমৰ্থন বা সহযোগিতা আগবঢ়াইছে। সেইকাৰণে আমি ঠিক কৰিলোঁ যে সোণাপুৰ নিচিনা ঠাইতে আৰু য'ত আধ্যাত্মিক ক্ষেত্ৰ বুলি কয় ইয়াত বিভিন্ন আধ্যাত্মিক অনুষ্ঠানবিলাক ইয়াত আছে গতিকে ছাত্ৰ ছাত্ৰীৰ পৰা আৰম্ভ কৰি মানে কিজিৰ পৰা আৰম্ভ কৰি উচ্চতৰ মাধ্যমিকলৈকে বা মহাবিদ্যালয় স্তৰলৈকে আমি এইটো বিস্তাৰিত কৰিব বিচাৰিছোঁ। সেইকাৰণে ভগৱান শ্ৰীকৃষ্ণৰ যাতে প্ৰচাৰ প্ৰসাৰ আৰু গুণানুকীৰ্তন সকলো ঠাইতে হয় তাৰ কাৰণে আমি এই ব্যৱস্থা হাতত লৈছোঁ আৰু সকলোকে আহ্বান জনাইছোঁ যে 12, 13, 14 ছেপ্টেম্বৰ তাৰিখটোত সোণাপুৰত প্ৰৱেশ কৰি সকলোৱে যাতে এই যি বিশাল আয়োজন হৈছে তাত সহযোগ কৰে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।